আজি তিনিচুকীয়াৰ লংকাচি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ প্ৰাংগণত পৰিৱেশ সুৰক্ষা সমিতিৰ মাকুম সমিতিৰ পৰিচালনাত অসমৰ জাতীয় ফল কাজিনেমুৰ পুলি বিতৰণ কৰে। প্ৰথমে পৰিৱেশ সুৰক্ষা সমিতিৰ তিনিচুকীয়া জিলা সভাপতি জীৱন দত্তৰ সভাপতিত্বত উপস্থিত প্ৰকৃতিপ্ৰেমী ৰাইজৰ মাজত কাজিনেমু পুলি ৰোপণ আৰু কাজিনেমু ফলৰ ঔষধি গুণৰ সম্পৰ্কে এখনি সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই কাজিনেমু পুলি ৰোপণ কৰা পদ্ধতি আৰু কাজিনেমু ফলৰ ব্যৱহাৰ সম্পৰ্কে বক্তব্য দাঙি ধৰে। লগতে জলবায়ু পৰিৱৰ্তন নিয়ন্ত্ৰণ কৰাৰ স্বাৰ্থত ৫ জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনা প্ৰত্যেকেই একোটাকৈ গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ দায়িত্ব পালন কৰি এজোপা বৃহৎ আকাৰৰ গছৰ ৰূপ দিবলৈ আহ্বান জনায়। নহ'লে জলবায়ু পৰিৱৰ্তনৰ কাৰণে মানৱ জাতিৰ লগতে জীৱকুল ধ্বংস হ'ব। আজিৰ গছপুলি বিতৰণ কাৰ্যসূচীত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্ট, কেন্দ্ৰীয় সহকাৰী সম্পাদক অপূৰ্ব দাস, জিলা সাংস্কৃতিক সভাপতি বিজয় মল্লিক, জিলা কাৰ্যকৰী সভাপতি ৱাজিদ খান, জিলা সম্পাদক ফটিক মৰাণ, জিলা প্ৰতিপালন সম্পাদক চন্দ্ৰশেখৰ চাহানী, মাকুম সমিতিৰ সভাপতি নবুৱাদৈ বৰা, সম্পাদক জংকী মৰাণ, সাংস্কৃতিক সম্পাদক বাবা মৰাণ, প্ৰচাৰ সম্পাদক পৰাগ বৰা উপস্থিত থাকে। ৫ জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি পৰিৱেশ সুৰক্ষা সমিতি ২০১০ চনৰ পৰাই ৫ জুনতকৈ আগতীয়াকৈ আমি ২ জুন বা ১ জুনৰ পৰা আমি গছপুলি বিতৰণ কাৰ্যসূচী আৰম্ভ কৰোঁ। ঠিক সেই ২০২৪ বৰ্ষতো আমি ২ জুনৰ পৰা আমি গছপুলি বিতৰণ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু এই গছপুলি বিতৰণ কাৰ্যসূচী আমাৰ তিনিচুকীয়া বৰলনগৰ অৱস্থিত তিনিচুকীয়া TDI কালচাৰেল চেণ্টাৰত মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াই শুভাৰম্ভ কৰিলে। আৰু এই কাৰ্যসূচীৰ লগতে সংগতি ৰাখি আজি আমি লাংখাচী গাঁও পঞ্চায়তত আমি গছপুলি বিতৰণ কাৰ্যসূচী সম্পন্ন কৰিলোঁ। আৰু এই কাৰ্যসূচীত বিশেষভাৱে আমাক সহযোগিতা আগবঢ়ালে পৰিৱেশ সুৰক্ষা সমিতি মাকুম সমিতি, তেখেতলোকৰ পৰিচালনাতে আজি আমি গছপুলি বিতৰণ কৰিলোঁ। আৰু গছপুলিৰ ভিতৰত এইবাৰ আমি কাজিনেমু পুলি বিতৰণ কৰিছোঁ। আৰু কাজিনেমু পুলি বিতৰণ কৰা মুখ্য কাৰণটোৱে হৈছে চৰকাৰে এবাৰ কাজিনেমু ফলটোক জাতীয় ফল হিচাপে স্বীকৃতি প্ৰদান কৰিছে। আৰু এই জাতীয় ফল স্বীকৃতি প্ৰদান কৰাৰ কাৰণে আমি পৰিৱেশ সুৰক্ষা সমিতিয়ে আজি ৰাইজৰ মাজত কাজিনেমু পুলি প্ৰদান কৰিছোঁ। আৰু আমি জাতীয় ফলটো অসমত আগতে নাছিলে। আমি পোনপ্ৰথমভাৱে পৰিৱেশ সুৰক্ষা সমিতিয়ে আমি চৰকাৰক আহ্বান জনাইছিলোঁ আৰু চৰকাৰে আমাৰ আহ্বানক সঁহাৰি জনাই কাজিনেমু পুলিটোক আমাৰ জাতীয় ফল হিচাপে ঘোষণা কৰিছে। আৰু এই কাজিনেমুৰ লগতে আমি অন্যান্য যিসমূহ আমাৰ ফল মূলৰ পৰা অন্যান্য গছ আছে সকলো গছপুলি আমি বিতৰণ কৰিছোঁ। আৰু ৰাইজলৈ এটা আহ্বান যে বৰ্তমান সময়ত জলবায়ু যি পৰিৱৰ্তন হৈছে, এই পৰিৱৰ্তনৰ নিয়ন্ত্ৰণ কৰা একমাত্ৰ উপায় হৈছে গছ। গতিকে প্ৰত্যেকে ৫ জুন বিশ্ব পৰিৱেশৰ দিনাখনে প্ৰত্যেকে এজোপাকৈ গছপুলি ৰোপণ কৰাৰ পিছত প্ৰতিপালনৰ দায়িত্ব লৈ এজোপা বৃহৎ গছৰ ৰূপ দিবলৈ যাতে চেষ্টা কৰে। আৰু তেতিয়াহে আমি এই জলবায়ু পৰিৱৰ্তনৰ যি গোলকীয় উষ্ণতা বৃদ্ধি বা তাপমাত্ৰা বৃদ্ধি বা বায়ু প্ৰদূষণ সকলো নিয়ন্ত্ৰণ কৰিবলৈ আমি সম্ভৱ হ'ব। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।